জুবিন গাৰ্গ ডাঙৰীয়াৰ মহাপ্ৰয়াণৰ পিছত তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে সমগ্ৰ অসম জুৰি তেওঁৰ মহাপ্ৰয়াণৰ পিছতে শোকৰ বন্যা প্ৰবাহিত হৈছিল। তেওঁৰ অস্বাভাৱিক মৃত্যুৱে সকলোকে ব্যথিত কৰি তুলিছিলে আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ স্মৃতি সযতনে নিজ নিজ অঞ্চলত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতো বহু দল সংগঠনে এই ক্ষেত্ৰত বিভিন্ন ধৰণে উদ্যোগ লৈছে আৰু সেই সময়তে সকলোৱে এটা কথা কৈছিল যে চিতা ভস্ম তেওঁলোকৰ সেই স্থানসমূহত স্থাপন কৰি জুবিন গাৰ্গ ডাঙৰীয়াৰ স্মৃতি জীয়াই ৰাখিব বিচাৰে। এই ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰাও ৰাইজৰ এই আহ্বানক আমি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছিলোঁ আৰু ৰাইজৰ সেই চিন্তাৰ লগতেই আমি প্ৰাথমিকভাৱে চিতা ভস্ম তেনেধৰণে বিতৰণৰ এটা পৰিকল্পনা হাতত লৈছিলোঁ। কিন্তু গোটেই নীতি নিয়মৰ লগত জড়িত বিভিন্ন জনা বুজা ব্যক্তিসকলে জনাইছে যে চিতা ভস্ম আৰু অস্থি এই দুয়োটা বিষয় অলপ বেলেগ ধৰণৰ। অস্থি সংৰক্ষণ কৰি পৰম্পৰা অনুসৰি সেই বিশ্বাস পালন কৰা লোকসকলে বিভিন্ন ঠাইত বিসৰ্জন দিয়ে। সেই অস্থি বহুদিনলৈ সংৰক্ষণ কৰি নাৰাখে। ঠিক তেনেধৰণে চিতা ভস্ম সংৰক্ষণ কৰি ৰখাটো বিশ্বাস অনুসৰি নিয়মৰ ভিতৰত নপৰে বুলি তেওঁলোকে অৱগত কৰিছে আৰু চিতা ভস্ম সংৰক্ষণ কৰি ৰাখিলে পৰিয়ালটোলৈও অপায় অমংগল অহাৰ সম্ভাৱনাৰ কথা বিশেষভাৱে পুৰুষী সমাজে জনাইছে। গতিকে আমি চৰকাৰে যি চিতা ভস্ম আমি সংৰক্ষণ কৰি ৰাখিছিলোঁ সেই চিতা ভস্মসমূহ জুবিন গাৰ্গে এনেধৰণে তেওঁৰ মৃতদেহ ব্ৰহ্মপুত্ৰত উটুৱাই দিবৰ কাৰণে যি জীয়াই থাকোঁতে তেওঁ কৈ থৈ গৈছিলে সেই অনুসৰিয়ে সেই চিতা ভস্মও লুইতৰ বুকুত আমি উটুৱাই দিয়াৰ তেনেকুৱা ধৰণৰ এটা চিন্তা চৰ্চা চলি আছে আৰু পৰিয়ালৰ লগতে আমি কথা বতৰা পাতিছোঁ আৰু পৰিয়ালবৰ্গইও এই পুৰোহিত সমাজৰ যি পৰামৰ্শ সেই পৰামৰ্শ পালনৰ ক্ষেত্ৰত তেখেতসকলেও মত ব্যক্ত কৰিছে। গতিকে আমি এটা শুভ দিন চাই আমাৰ সংৰক্ষণ কৰি থোৱা চিতা ভস্মসমূহ আমি এদিন অৰ্পণ কৰিম। কিবা সিদ্ধান্ত হৈছে নেকি সঠিক তাৰিখ? প্ৰায় তেনেধৰণৰ এটা সিদ্ধান্ত হৈছেই। চিতা ভস্ম মৃতৰ বুকুত আমি অৰ্পণ কৰাৰ কথা পৰিয়ালৰ লগত কথা পাতিছোঁ আৰু পুৰোহিত সমাজৰ যি পৰামৰ্শ সেই পৰামৰ্শ পৰিয়াললৈ লিখিতভাৱে তেখেতসকলে আগবঢ়াইছে আৰু পৰিয়ালেও আমালৈ পুৰোহিত সমাজৰ সেই পৰামৰ্শ কাৰ্যকৰী কৰিবৰ কাৰণে লিখিতভাৱে আমাক জনাইছে যে আমিও এটা শুভ দিনত আমি এই কামখিনি সম্পন্ন কৰিম। কাৰণ এই বিশ্বাসৰ লগত জড়িত ব্যক্তিসকলে কৈছে যে চিতা ভস্ম অধিক দিন সংৰক্ষণ কৰি ৰাখিলে পৰিয়ালটোৰ কাৰণে উপায় হোৱাৰ সম্ভাৱনা থাকে। গতিকে নিশ্চিতভাৱে জুবিন গাৰ্গক ভাল পাওঁ। জুবিন গাৰ্গ আমাৰ হৃদয়ে তেখেতৰ সৃষ্টি আমাৰ সদায় অনুৰণিত কৰি আহিছে। তেওঁৰ আত্মাৰ সন্তুষ্টিৰ কামনা থাকে আৰু লগতে পৰিয়ালৰ স্বাৰ্থত যাতে আমি কণ্টিনিউ কৰিব পাৰোঁ। দেখা গৈছে যিহেতু তদন্ত প্ৰক্ৰিয়া সহযোগ নকৰা অভিযোগ উত্থাপিত হৈছে, গোটেই বিষয়টো আপোনালোকে কেনেকৈ চাইছে? ইতিমধ্যেই এই ক্ষেত্ৰত পানী নহৰকোৱা আৰু তন্ন যাতে এই অপ্ৰত্যাশিত মৃত্যুৰ প্ৰকৃত ৰহস্য উদ্ঘাটন কৰিব পাৰে তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে। CIDক দায়িত্ব দিছে, স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম
গঠন কৰি দিছে আৰু সমান্তৰালভাৱে মহামান্য উচ্চ ন্যায়ালয়ত এজন কৰ্মৰত বিচাৰপতিৰ জৰিয়তে এই গোটেই বিষয়টো চোৱা চিতা কৰিবৰ কাৰণে এখন আয়োগ গঠন কৰিবৰ কাৰণে অনুৰোধ জনাইছিল আৰু সেই মৰ্মে তেনেধৰণে এজন বিচাৰপতিৰ নেতৃত্বত এখন আয়োগ গঠন কৰা হৈছে আৰু এই গোটেই তদন্তকাৰী দলে এই বিষয়ে ইজনৰ পিছত ইজন সোধা পোছা কৰি আছে গতিকে নিশ্চয় এইটো তদন্তৰ ভিতৰুৱা এটা কথা ইতিমধ্যে তেওঁলোকক সমন দিছে আৰু মই ভাবোঁ তেওঁলোক আহি আৰু প্ৰকৃত কথা আৰু সত্য উদ্ঘাটন হোৱাত তেওঁলোকে সহায় কৰিব সমাধি ক্ষেত্ৰত সভাপতিয়ে কিবা আঁচনি আছে নেকি সমাধি যোৰহাট আৰু গুৱাহাটীৰ সমান্তৰালভাৱে দুঠাইত জুবিন গাৰ্গ স্মৃতি বিজড়িত এখন ক্ষেত্ৰ নিৰ্মাণৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে এই ক্ষেত্ৰত আৰু অলপ দিন যোৱাৰ পিছতে অসমৰ ৰাইজৰ লগত আলাপ আলোচনাৰে এই ক্ষেত্ৰত আমি আগবাঢ়িম কোনোবাই ৰাজনীতি কৰিব বিচাৰিছিল যেনেধৰণে আপোনাৰ অখিল গগৈ লাইভত আহিছে বা কংগ্ৰেছৰ ফালৰ পৰা বিভিন্ন ধৰণৰ মন্তব্য দি আছে এইটো বিষয়ে নতুনকৈ আৰু কিবা কথা ক'বলগীয়া আছে বুলি ভবা নাই কাৰণ এই মৃত্যু অপ্ৰত্যাশিত আছিল এই মৃত্যু কোনেও কামনা কৰা নাছিল কিন্তু মৃত্যু কোনেও নাজানে কেতিয়া আহে গতিকে চিৰন্তন সত্য তাৰ অপ্ৰত্যাশিত মৃত্যুৰ কাৰণ জনাটো সকলোৱে বিচাৰে আৰু সেইকাৰণে সেই দায়িত্ব যিহেতু এখন চৰকাৰৰ থাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই খবৰ শুনাৰ পৰা নিৰন্তৰ দিনে ৰাতিয়ে যেনেধৰণে গোটেই বিষয়টো আগবঢ়াই লৈ গৈছে তেখেতৰ নশ্বৰ দেহ অসমলৈ অনাৰ পৰা অন্ত্যেষ্টিক্ৰিয়া কৰাৰ পৰা মাংগলিক অনুষ্ঠানৰ কাৰ্যসূচী পালন কৰাৰ সমান্তৰালভাৱে আৰক্ষীৰ দ্বাৰা তদন্ত গোটেইখিনি সমান্তৰালভাৱে লৈ যায় অসমৰ ৰাইজেখিনি দেখি আছে গতিকে তাৰ মাজতে কিছু কথা ইমান পাতলীয়াকৈ একোটা ৰাজনৈতিক দলৰ নেতাসকলে সংবাদ মাধ্যমৰ জৰিয়তে কোন কাৰ লগত ফটো উঠিছে কোন কাৰ লগত আছে এই কথা বতৰাবিলাক কৈ তেওঁলোকৰ তৰল মানসিকতাক জনসাধাৰণৰ আগত তুলি ধৰিছে গতিকে এইবিলাক কথাটো লৈ পিনি কেতিয়াও ৰাজনীতি হ'ব লাগে ৰাজনীতি আমি বেলেগকৈ কৰিম বিভিন্ন ধৰণৰ অসমত ইছ্যু আছে সেই ইছ্যুসমূহত ৰাজনীতি কৰা হয় কাৰণ তেওঁলোকে যিবিলাক ফটো দিছে সেই ফটোবিলাকৰ অলপ দেৰি পিছত তেওঁ পুষ্টিতে দেখোন বেলেগ ফটো এখন আহি যায় তেওঁৰ লগত থকা ফটো এইবিলাকে একেবাৰে পাতল মানসিকতা পোষ্টমৰ্টেম অসমত হ'ব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহ্বান জনালে বিৰোধী দলে আহ্বান জনালে পোষ্টমৰ্টেম যেতিয়া হোৱাৰ সিদ্ধান্ত হ'ল ৰাতি 1টা বজাত এনেকুৱা নেতাবিলাকে আকৌ কয় যে ফৰেনচিক পেথলজিষ্ট লাগে মোৰ ইয়াত আছে হোৱাটছএপত তেনেকুৱা নেতাবিলাকে মানে ইটোৰ পিছত সিটোৰ এইটো হ'লে এইটো হ'লে এইটো হৈ গ'লে এইটো পোষ্টমৰ্টেম অসমত হ'ব লাগে সেই কথাটো আপোনালোক সকলোৱে জানে তেতিয়া চৰকাৰে সিদ্ধান্ত ল'লে পোষ্টমৰ্টেম হ'ব লাগে ৰাতি 1টা বজাত মেছেজ আহিছে যে ফৰেনচিক পেথলজিষ্টৰ প্ৰেজেঞ্চত হ'ব লাগে ৰাতিপুৱা 7টা বজাত পোষ্টমৰ্টেম হ'ব দিনতে ক'ব লাগিছিলে একেলগে দ্বিতীয়বাৰ পোষ্টমৰ্টেম কৰোঁতে আপোনালোকে ফৰেনচিক পেথলজিষ্ট ৰাখক কিন্তু চিঠি দিছে ৰাতি 1টা বজাত তথাপিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1টা বজাতো আকৌ স্বাস্থ্য বিভাগৰ সচিবক কৈছে যে ফৰেনচিক পেথলজিষ্ট অসমত আছে নেকি যদি আছে পোষ্টমৰ্টেমত প্ৰত্যেকটো বিষয় প্ৰত্যেকটো ৰাইজৰ প্ৰত্যেকটো কথাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুংখানুপুংখভাৱে গুৰুত্ব প্ৰদান কৰি কাম কৰি আছে গতিকে এই ৰাজনীতি কৰা মানুহবিলাকে জুবিন গাৰ্গৰ অন্তত লৈ পেলাই ৰাজনীতি কৰাটো উচিত নহয় নহ'লে তেওঁলোকৰো কেতিয়াবা এই কথা বতৰাবিলাক ওলাই যাব এতিয়ালৈকে মই কোৱা নাই যে ফৰেনচিক পেথলজিষ্ট লাগে বুলি কোনে মোক হোৱাটছএপ মেছেজ কৰিছিলে ৰাতি 1 বজাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই লগে লগে হেল্থ ছেক্ৰেটাৰীক কৈছে যে ফৰেনচিক পেথলজিষ্ট কাম কৰি আছে ৰাজনীতিবিলাক কোনে কৰি আছে গতিকে বেছি ৰাজনীতি কৰিলে কথা বতৰাবিলাক ৰাইজে গম পাব আৰু নিজৰ মুখত